আমি জাস্ট ঠিৰাং কৰিছো যে আমি বিয়া হ'ম তাকে মানে যেতিয়া আপুনি বিয়া হ'ল তাৰ পিছত ঘৰৰ মানুহৰ কি মানে প্ৰতিক্ৰিয়া কেনেকুৱা আছিল ঘৰৰ মানে মানে পলাইতে লৈ গৈছিলো তাতে ঘৰতে লৈ গৈছিলো ডাইৰেক্ট বিছনা চাইড লৈ গ'লো তাৰ বিছনা চাইড লৈ পেলাই তাতে ৰাখিলো কেইদিনমান থাকিলে তাৰপিছত তেওঁলোকৰ মাকহঁতে গ'ল গাৰ্জেন গৈ পেলাই তাৰপিছতে আমাৰ ঘৰৰ লগত কথা পাতিবলৈ লৈ আহিলে লৈ অহাৰ পিছত মানে কি একচুৱেলি সেইটো সময়ত মোৰ দেউতা অলপ মানে স্পেচিয়েল অলপ প্ৰব্লেম আছিলে তাৰপিছত মানে সেনেকুৱাভাৱে ইমান ফৰ্মেলিটিছ আমি কৰা নাই নীতি নিয়ম যিখিনি কৰিব লাগে আৰু কৰি পেলাই আমি ঘৰৰ মানে কোৱা নাই কি ধৰক মায়ে মানে অলপ কৈছে তই এতিয়া এনেকুৱা টাইমত এইটো কাম কৰিলি তো সেইবোৰ সেনেকুৱা মানে সেইটো আৰু মানে অলপ মায়ে কৈছে যে এনেকুৱা টাইমত অলপ ইমান ৰখি মেলি কৰিব লাগিছে ফটকে এনেকুৱা কৰি লৈছে মই মোৰ ভাল লাগিছে বাছ লৈ আহিছো বাছ ইমানে মোৰ কথা মানে আপোনাৰ বিয়াখন সোনকালে বিচৰা নাছিলে কিন্তু তেখেত যে এগৰাকী বিশেষ সেইটোত কিবা প্ৰব্লেম আছিলে নেকি সেইটো লৈ পেলাই ইমান প্ৰব্লেম নাছিলে সেইটো লৈ পেলাই ইমান প্ৰব্লেম নাছিলে কিন্তু মানে কি তেতিয়া একচুৱেলি আমি মানে খুব এটা মানে খুব এটা মেণ্টেল ডিষ্টাৰ্বেঞ্চত আছিলোঁ আৰু মানে এটা কথা কওঁ আপোনালোকৰ চেনেলটোত কোম্পানীবোৰ যে আহে অসমত মানে চৰকাৰৰ কোম্পানীবিলাকৰ ওপৰত অলপ নজৰ ৰাখিব লাগে মানে আজি ধৰক বিভিন্ন ধৰণৰ কোম্পানী আহিছে অসমত আৰু কোম্পানী যেতিয়া আহিছে আমাৰ ইয়াতে আনএমপ্লয়মেণ্টৰ ইমান বেছি আমি ধৰক প্ৰত্যেকে নিজে কিবা এটা উপাৰ্জনৰ কাৰণে আমি কোম্পানীবিলাকত সোমাওঁ চাকৰি কোম্পানীৰ চাকৰি আমি ধৰক কৰোঁ যিহেতু চৰকাৰী চাকৰি নাই আমি কোম্পানী এটা চাকৰি যদি পাওঁ আমি নিজৰ নিজৰ সংসাৰ পোহপালৰ কাৰণে আমি চলিব পাৰোঁ কিন্তু সেই কোম্পানীবিলাকৰ যিবিলাক পলিচি বা তেওঁলোকে যিবিলাক মানে ঘোটালা কৰে সেইবোৰ কিন্তু চৰকাৰে কিন্তু সেইবোৰৰ ওপৰত অলপ নজৰ ৰাখিব লাগে আৰু তেওঁলোকৰ মানে যিটো শোষণ নীতি মানে মই আজি ধৰক কোম্পানীবিলাকৰ মই কাম কৰি আছোঁ মই বিশেষ মই বেছি কোম্পানীত কৰা নাই কিন্তু ৬-৭টা মই কোম্পানীত কৰিলোঁ মই এই মানে 10-12 বছৰ যিহেতু মই গুৱাহাটীত আছোঁ মই 6-7টা কোম্পানীত মই কাম কৰিছোঁ তো এই কোম্পানীৰ যিটো শোষণ নীতি বা কোম্পানীৰ যিবিলাক মানে ঠগ নীতি বা ধৰক যিটো এমপ্লয়ৰ ওপৰত যিখিনি ধৰক শোষণ নীতি বুলি কওঁ সেই নীতিখিনিৰ ওপৰত কিন্তু চৰকাৰে অলপ চকু দিব লাগে আৰু ধৰক মই দল সংগঠনত মই নাযাওঁ কিয়নো দল সংগঠনে ধৰক একো মানে বিশেষ একো কৰিব নোৱাৰে কিন্তু চৰকাৰে ধৰক সেইবোৰ কিয়নো পাৰ্মিশ্যনটো চৰকাৰে দিয়ে তো চৰকাৰে সেইখিনিৰ ওপৰত অলপ নজৰ ৰাখিব লাগে কিন্তু দল সংগঠনে ধৰক আজি চিঞৰ বাখৰ কৰিলে চিঞৰ বাখৰ কৰোঁতে দল সংগঠনে একো আহি নাযায় কিন্তু তেওঁলোকে যিমানখিনি পাৰে সহায় কৰিব বিচাৰে কিন্তু তেওঁলোকে নোৱাৰে গোটেইখিনি অথৰিটি দল সংগঠনৰ হাতত নাথাকে তো সেইকাৰণে মানে কি চৰকাৰক মই এইটোৱে কওঁ আপোনালোকৰ চেনেলখনৰ চৰকাৰে এটা কথা যে যিহেতু আমাৰ অসমত নিবনুৱা সংখ্যা বেছি আমাৰ ইয়াতে এতিয়া ধৰক আমাৰ অসমৰ পৰা বহুত ল'ৰা ছোৱালী বাহিৰত গৈ পেলাই চাকৰি কৰি আছে কিবা কৰিছে কিন্তু তাৰ কাৰণে কি হৈ আছে আমাৰ অসমৰ পৰা মানে যিবিলাক ল'ৰা ছোৱালী বাহিৰত গৈছে সেই তেনেকুৱা ক্ষেত্ৰৰ বহুত মা দেউতাক কি হৈছে বৃদ্ধাশ্ৰমত পৰি আছে এটা ভাল পজিটিভ হৈ আছে তেওঁলোকে ইনকাম কৰি আছে কিন্তু মা দেউতাক কি কৰি আছে বৃদ্ধাশ্ৰমত থৈছে সেই বস্তুটো চৰকাৰে যদি এটলিষ্ট আনএমপ্লয়খিনি যদি চৰকাৰী চাকৰি দিব নোৱাৰে আৰু চৰকাৰে আৰু এটা বস্তু কিন্তু খুব চাব লাগে সেইটো হৈছে যে এখন ঘৰত যদি চৰকাৰী চাকৰিয়াল যদি এজন আছে সেইখন ঘৰত যদি 10জন মেম্বাৰ আছে 10জনে যে চৰকাৰী চাকৰি পাব লাগে সেইটো সেই নীতিটো অলপ চেঞ্জ কৰিব লগা হৈছে কিয়নো এনেকুৱা দেখা পাইছোঁ কিছুমান ঘৰত 5জন মেম্বাৰ আছে 5জন মেম্বাৰ চৰকাৰী চাকৰি আৰু কিছুমান ঘৰত আছে 10জন মেম্বাৰ বিনা মানে কোনো চৰকাৰী চাকৰিৰ নাম গন্ধই নাই সেই বস্তুটো কিন্তু চৰকাৰে অকণমান চাব লাগে কিন্তু চেলেঞ্জ আৰু যিবিলাক ধৰক এই কোটা চোটা কিবা কিবি আছে এইবোৰৰ ক্ষেত্ৰতো অলপ কিন্তু চৰকাৰে অলপ মানে ভাবিব লগা আছে এতিয়া যিহেতু চাওক বস্তু চেঞ্জিং হৈ আছে আজি চৰকাৰে যদি কিছুমান নীতি যিবিলাক আজি 50 বছৰ আগতে যিবিলাক ধৰক সংবিধান কৰা হৈছিলে সেই সংবিধানবিলাক যদি সলনি কৰি আছে তো চৰকাৰে এইবোৰ ক্ষেত্ৰত অকণমান সালসলনি আনিব লগা হৈছে আৰু মানে কি এই সেইটোৱে কওঁ যে মানে যিটো পৰিস্থিতি মানে যিটো সময়ত আমাৰ মানে লাভ মেৰেজ ধৰক ক'বলৈ আমাৰ লাভ মেৰেজ হৈছিল আমি মানে সেই যিটো ষ্ট্ৰাগল আমি কৰি আছোঁ এতিয়াও ধৰক কৰি আছোঁ ষ্ট্ৰাগলটো সেইটো মই বাৰে বাৰে কৈ আছোঁ যে এতিয়াও ষ্ট্ৰাগল কৰি আছোঁ কিন্তু ষ্ট্ৰাগলৰ মাজতো আমাৰ দুয়ো সুখী হৈ আছোঁ আমি হাঁহি ধেমালি কৰি পেলাই আমি চলি আছোঁ আৰু
যিমানখিনি পাৰে পৰস্পৰক মানে সহায় সহযোগিতা উৎসাহ উদ্দীপনা দি পেলাই আমি চলি আছো আৰু সাহসটো আৰু এও মানে কি হয় বহুত ক্ষেত্ৰত মানে এও নিজে পিছুৱাই আহিব বিচাৰে কিন্তু মই সাহসটো দিওঁ কৰি চোৱা তেওঁক মই বহুতখিনি সাহস দিওঁ বহুতখিনি ছাপৰ্ট কৰোঁ যাতে মই কেতিয়াও তেওঁক ৰিয়েলাইজ কৰিব নিদিওঁ যে তেওঁ তেনেকুৱা বুলি মই কেতিয়াও সেই বস্তুটো মই ৰিয়েলাইজ কৰিব নিদিওঁ মই সদায় তেওঁক নৰ্মেল ছোৱালী হিচাপে কৰোঁ আৰু মই সদায় এটা বস্তু মানে মই তেওঁক শিকাব বিচাৰোঁ যে ইন কেছ মোৰ যদি কিবা হৈ যায় তুমি কেনেদৰে চলিবা সেই বস্তুটো মই কিন্তু তেওঁক মই সদায় কৰোঁ আৰু সেইখিনিয়ে আৰু এতিয়া সুখী নে দাদা আপুনি এতিয়া মই বিন্দাছ বা সুখী আপুনি আচলতে মই এইটো কথা জানিব বিচাৰিছোঁ দাদা মানে বাৰ কি চাই পেলাই আপোনাৰ ভাল লাগিলে মানে প্ৰেমৰ প্ৰস্তাৱ কি চাই পেলাই দিলে প্ৰেমৰ প্ৰস্তাৱ তেওঁৰ এটা গুণ ভাল সেইটো হৈছে কেয়াৰ আমি পুৰুষ হিচাপে এটা বস্তু আমি বিচাৰোঁ আমাৰ মানে সহধৰ্মীৰ পৰা মানে আমাক কেয়াৰ লোৱাটো মানে আমি অন্য কিছু নিবিচাৰোঁ আমি ধৰক ক'ৰবাত বাহিৰত গৈছোঁ এটা ফোন কৰি পেলাই যদি খবৰ এটা লৈছে কি কৰি আছা বা এটা হোৱাটছআপত যদি মেছেজ এটা লৈছে কিবা খালানে সেই বস্তুটো আমাক লাগে বা ঘৰত আমি যেতিয়া আহিছোঁ আহি পেলাই যদি আমি মানে বিশেষকৈ আমাৰ ক্ষেত্ৰত কি হয় যদি মই যদি নাখাওঁ এও নাখায় এও যদি নাখায় মই নাখাওঁ আমাৰ সেই বস্তুটো মানে আমিতো আগতে আমি এখন কাঁহীতে আমি খাইছিলোঁ এখন কাঁহীতে আমি ভাত খাইছিলোঁ কিন্তু এতিয়াহে আমি কাঁহী দুখন মানে বেলেগ বেলেগ মানুহে অলপ মানে চাকা ধেমালি কৰাৰ কাৰণে আমি থালি দুখন চেঞ্জ কৰিছোঁ কিন্তু আমাৰ মানে সেই বস্তুটো মোৰ ভাল লাগে যে তেওঁ মানে এই কেয়াৰটো যে লয় কেতিয়াও অলপ খং উঠে কেয়াৰটো অলপ বেছি ওপৰ হৈ যায় সেইকাৰণে কাজিয়াটো হৈ থাকে কাজিয়াটো আমাৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কাজিয়া হৈ থাকে আৰু এনে লাগি থাকে আমি মানে আমাৰ কাজিয়া লাগে মানে কি হয় এই কাপোৰখন খুলিলে নহয় দিলে দলি মাৰি চিজিল লগাই থৈ দিলোঁ দলি মাৰি থলে মানে দলি মাৰাতকে ডাইৰেক্ট হেঙাৰত থৈ দিয়া আমাৰ এটা বস্তু কি ভাল লাগে মানে মোৰ এটা বস্তু ভাল লাগে মানে তেওঁৰ লগত যদি মই দিনটোত যদি এবাৰো যদি কাজিয়া নকৰোঁ মানে মোৰ পেটত ভাতৰ নহয় সেইকাৰণে মানে কি কিবা যদি মানে টপিক যদি নাথাকে বিনা টপিকতে মানে অলপ কাজিয়া অলপ কৰোঁ আৰু মানে কেতিয়াবা কাজিয়া লাগিও ভাল লাগে ন ভাল লাগে স্কুটিত গৈ থাকিলে লাগি যায় কেতিয়াবা একজেক্টলি আৰু বা আপোনাৰ দাদাৰ কি দেখি পেলাই আপোনাৰ মানে ভাল লাগিছিলে থপৰাটোতো চাই লগা নাই কিন্তু কিবা এটা মানে মানুহজনৰ মানে হেৰি মানে অন্তৰৰ পৰা মানুহৰ লগত মানে মিছা নকয় এইটো কেতিয়াও তেওঁ মিছা কথা নকয় যিটো ক'ব ন সঁচা ক'ব সেইটো কাৰণে মই কেতিয়াবা কওঁ তুমি ঠগ খাই মৰিবা বৰ্তমান যিটো যুগ চলি আছে তুমি সত্যবাদী হৰিচন্দ্ৰ হৈ লাভ নাই এইটো যুগত তোমাৰ মুখৰ পৰা কাঢ়ি নি লোকে খাব তুমি যদি এনেকৈ থাকা মানে সেইটোৱে ভাল লাগে যে সঁচা কাৰণেতো আপোনাক নঠগিলে নহ'লে বেলেগ বহুত মানুহ হ'লে আপোনাৰ দাদাৰ লগত আপোনাৰ বেলেগ বয়ফ্ৰেণ্ড আছিলে নে আপুনি কাৰোবাক ভাল পাইছিলে নে আপোনাক কোনোবাই কথা দিছিলে নে আছিলে আমাৰ ঘৰতেও আহিছিলে আমাৰ মাহঁতকো প্ৰস্তাৱ দিছিলে তাৰ মাকহঁতে তাৰপিছত কৈছিলে মাকে কৈছিলে বিয়া পাতিম ছোৱালীক হেন তেন মোৰ ল'ৰাটোক ভাল লগা নাছিলে কিয় ভাল লাগি নাছিলে এক নম্বৰ আছিল কামচোৰ মিছা কথা নাম্বাৰ মানে মিছা কথাৰ ওপৰতে চলে আৰু সদায় একেলগে আমি কাম কৰিছিলোঁ সদায় কোম্পানীত এটা নহয় এটা তাৰ কাৰণে খেলি মেলি হৈ থাকে সেইটো কাৰণে জেং মানুহ ছাৰে সদায় তাক কাণত ধৰে উঠা বহা কৰাৰ নিচিনা কৰে গতিকে মই বেয়া লাগিছিলে লাজ লাগে এই চবে তাক এভইড কৰে নকৰিব লগা কামবিলাক কৰি থাকিব মানে সেইটো কাৰণে মই তাক বেয়া পাইছিলোঁ যদি মোৰ মাহঁতক সিহঁতে মানে কৈছিলে যে মোক বিয়া পাতি নিব বুলি মাৰোৱালী মানুহ আছিলে মোৰ ভাল লগা নাছিলে পৰিয়ালটোক মোৰ ভাল লগা নাছিলে মানুহ দেখা ধুনীয়া বা কিবালৈ কথা নাই কিন্তু তাৰ কাম মোৰ পচন্দ নালাগে সদায় মানে অশান্তিৰ সৃষ্টি গতিকে ইমান নিজে যিহেতু অলপ হেৰি হয় ন সেইকাৰণে ইমান অশান্তিত নোসোমাব ইচ্ছা নাযায় অন্তৰখনো ভাল হ'ব লাগিব মানুহৰ সদায় মানে এটা কিবা প্ৰব্লেমত পৰি মিছা কোৱা এটা বেলেগ কথা আৰু এনি টাইম যদি মিছাতে চলি থাকে তাক কোনে বিশ্বাস কৰিব সেইটো কাৰণে মই মানে আৰু সেইটো টাইমত মানে আহি গ'ল আৰু হিৰো প্ৰেমৰ প্ৰস্তাৱ কোনে প্ৰথম দিছিলে দাদা মই দিছোঁ
মই হাতী পোৱালি বুলি মাতিছিলোঁ যে আগত আপুনি মাতিছিলে ফোন কৰিলে কওঁ হাতী পোৱালি মোক কৈ নিগনি মই নিগনিয়ে হৈ দিয়কচোন একো নাই আমাৰো এনেকুৱা হয় হাতী পোৱালি এনে কি বুলি প্ৰস্তাৱ দিছিলে দাদা আপুনি প্ৰস্তাৱ মানে সেইটোৱে আৰু কোৱা কোৱা ধুনীয়াকৈ কোৱা প্ৰস্তাৱ ভাল লাগিছে তোমাক নিজৰ কৰিব বিচাৰিছোঁ ডাইৰেক্ট বিয়া পাতিম বুলি কৈ দিছে বাছ বাছ ডাইৰেক্ট আৰু চিম্পল বায়ে কি বুলি তেতিয়া কি ক'লে মই না বুলি কৈছে মানে সম্ভৱ নহয় হ'ব নোৱাৰে না মই কৈছোঁ সম্ভৱ নহয় এইটো হ'ব নোৱাৰে কিয়নো মোৰ ঘৰতো মোক মাৰিব মোৰ মাহঁতে গম পালে প্লাছ তোমালোকৰ ঘৰৰ পৰা মোক মানে বেয়া পাব নহয় কিয় আপোনাৰ ভয় আছিলে নেকি ক'ৰবাত একচেপ্ট নকৰিব বুলি ভয় আছিলে নেকি মই ভাবিছিলোঁ ইমান ওখ পাখ মানুহটো আৰু মই হৈছোঁ ইমান টিকলা মিকলা এটা ক'ত এইটো মানে সেইটো লৈ পেলাই আপোনাৰ সেইটো মই বেলেগটো মোৰ নহয় সেইটোৱে মোৰ মানে আৰু মোৰ যেতিয়া মই কাম কৰিছিলোঁ ন তেতিয়া মইতো অফিচ এটাত কাম কৰিছিলোঁ SGত মোৰ লগৰ ছোৱালীবিলাকক ক'লে কয় চাবি দে তই এনেকুৱা আৰু সি ইমান ওখ পাখ ভাল মানুহ এটা আশা ক্ষীণ দে আজিকালি এনেকৈ বাহিৰত মানুহবিলাক লৈ যায় পিছত মাৰি চাৰি পেলাই দিব আপোনাক মনটো পিছুৱাই দিছিলে কিছুমান ক্ষেত্ৰত ভালো কৈছিলে ভাল কাৰণ ভাল ইণ্টেনশ্যন লৈ কৈছিলে সেইটো কৈছিলে কিন্তু ভাল মানুহৰে ইমান বিপদ হৈছে আৰু তাত তই এনেকুৱা কিন্তু মানুহ চিনাত ভুল বুলি কয় যে কিন্তু দাদাটো তেনেকুৱা নহয় দাদা ভাল মানুহ আছিলে যদি আপুনি বেলেগৰ কথা শুনি পেলাই যদি আজি পিছুৱাই দিলেহেঁতেন তেনেহ'লে আপুনি ডাঙৰ ভুল এটা ডাঙৰ ভুল হ'ল সেই ক্ষেত্ৰত তেওঁলোকে ভাল ইণ্টেনশ্যন লৈ কৈছিলে যদিও কিন্তু কোনোবা ক্ষেত্ৰত আপোনাৰ নিজৰ মনটো তেতিয়া কি কৈছিলে নহয় মানুহজন ভাল কিবা বেয়া তেতিয়া মই ভাবিছিলোঁ এটা কথা কি মোক কোনোবা এজন বুঢ়ী মানুহ এজনী মোক কিবা মানে কি ক'লে কৈছে কি মোক কেনেকৈ ক'লে যে তই যি কৰিব তই নিজৰ হেৰি দি কৰ একবাৰতো তই চাচোন চান্স এটা দি চা মানুহজন কেনেকুৱা কোনে কৈছিলে কথাষাৰ মই পাহৰিছিলোঁ মোৰ অফিচতে কোনোবাই কৈছিলে বয়সস্থ মানুহ এজনী কৈছিলে তে এবাৰ চা মানে মানুহজনে বিশ্বাস কৰি যদি কিবা হয় ভাল হ'ব পাৰে মানুহৰ ওপৰত চাগে ভগৱানো কোনোবা এনেকুৱা হেৰি হ'ব পাৰে মানে ধৰ্মিষ্ঠ মানুহ এজনে কৈছিলে এতিয়া মনত নাই কোনে ক'লে সেই কথাটো মোৰ কেতিয়াবা অকস্মাত মনত আহে আৰু তাৰপিছতে তেওঁ যি ক'লে মানে আপুনি চান্সো দিলে তাৰপিছত বহুত কিন্তু মোক এটা সময়ত বহুত কামোৰ দিছিলে কি কামোৰ দিছিলে দাদা আপুনি আজি অমুকত যাওঁতো যামেই মানে ডেটিং কৰিলে মানে আপোনালোকে এতিয়ালৈকে মনত আছে মোৰ ভণ্টি এজনী মোৰ মাহী ছোৱালী এজনীক লগত লৈ আহিছিলোঁ ডেটিঙত হা তো মোক কলাক্ষেত্ৰত লৈ ফুৰাব গ'ল তাইও গ'ল ময়ো গ'লোঁ আহোঁতে মোৰ ইমান খং হৈছে এতিয়া ফাৰ্ষ্ট টাইম মই ভাবিছোঁ ইমান কৃপণ মানুহে কি খুৱাইছে জানেনে এটা নাৰিকলৰ লাড্ডু কিনি খুৱাইছে তাইতো ঘৰতো মাহঁতে নাজানে ন তাই আৰু মই ক'ত গৈছিলোঁ তাইক ক'ব মানা কৰিছিলোঁ ক'ত গৈছোঁ আমি দুটা অকলে ফুৰিব যোৱা বুলি কবি তাই ঘৰত যায় মোক ফুচফুচাই কয় বা ল'ৰাটো ইমান কৃপণ আছিলে নাৰিকল লাড্ডুহে খুৱাব পাৰিলে না তোমাৰতো বেলেগো খুৱাব পাৰিলে হয় তেতিয়া 5 টকা আছিলে এটা লাড্ডুৰ দাম কিবা চাগে এইখিনি সময়ত প্ৰব্লেমো আছিলে চাগে প্ৰব্লেম আছিলে মানে কি চিপচ আছিলে এতিয়াও চিপচ নে এতিয়া নহয় দিয়ক এতিয়া কিন্তু বহুত খৰচী মোৰ মানুহজনো চিপচ এতিয়া বহুত চিপচ আছিলে তাৰপিছত লাহে লাহে কিনে এতিয়া মানে কি হ'ল লাহে লাহে মানে খৰচৰ হেৰিটো বাঢ়ি গৈ আছে এতিয়া মইহে কওঁ ইমান এনেকৈ য'তে ত'তে খৰচ নালাগে কৰিব মানে অলপ এতিয়া চিম্পল এটা কথা লাইফটো আছোঁ ন কেইদিন 13 বছৰ ধৰি খুব ষ্ট্ৰাগলতে চলি আছোঁ এতিয়াও ষ্ট্ৰাগলতে আছোঁ হা সেইকাৰণে বোলো বিন্দাছ থাকোঁ আৰু যি আছে খৰচ কৰোঁ খৰচ কৰিবলৈ যি হাতত থাকে চলিব ভৱিষ্যত ফিউচাৰৰ কথা চিন্তা কৰি একো লাভ নাই সেইকাৰণে আজি আছোঁ কাইলৈ নাই এতিয়া মানুহ যিটো হাৰে ধৰক হৈছে এতিয়া চিটুৱেশ্যন ৰাতিপুৱা আপুনি ওলাই যাব গধূলি আপুনি যে ঘৰত ঘূৰি আহিব তাৰ কোনো গেৰাণ্টি নাই তো সেইকাৰণে বোলো বাছ বিন্দাছ যি আছে যি ইনকাম কৰি আছোঁ বাছ খৰচ কৰি ফিনিছ মানে পুৰা বিন্দাছ আৰু এতিয়াও ডেটিঙত গৈ থাকে এতিয়া স্কুটিখন লোৱাৰ পিছৰ পৰা 2018 স্কুটিখন লৈছোঁ 2018 স্কুটিখন লোৱাৰ পিছৰ পৰা কামৰূপ মানে মেট্ৰ' আৰু কামৰূপ ৰুৰেলত যিমান এৰিয়া আছে আমি কোনো এৰিয়া বাদ নাই আমি য'ত যোৱা নাই আমাৰ আৰু বিশেষকৈ আমাৰ চবতকৈ ভাল জেগাখিনি হৈছে আমাৰ মানে পবিতৰা আমি বিৰাট ভাল পাওঁ আৰু পবিতৰাত প্ৰত্যেক বছৰত আমি যামেই পবিতৰা আৰু
মানে আমাৰ মেইন হৈছে জানুৱাৰী 1 তাৰিখে আমি ফাৰ্ষ্ট বশিষ্ঠ মন্দিৰত যাম যিহেতু আমাৰ তাতে দুয়োজনৰ যুগ্ম জীৱন আৰম্ভ পাতনি মেলিছোঁ আমি 1 তাৰিখে আমি বশিষ্ঠ মন্দিৰত যাম বশিষ্ঠ মন্দিৰত বশিষ্ঠ বাবা দৰ্শন কৰি পেলাই ইয়াতে এটা কথা কওঁ হা বহুতে কিন্তু শুনিছোঁ বহুতৰ মুখত শুনিছোঁ কিন্তু যে বশিষ্ঠ মন্দিৰত বোলে কোনোবা কাপল যদি যায় কাপলৰ বোলে ব্ৰেকআপ হয় কিন্তু সেইটো কিন্তু বহুতৰ মুখত শুনিছোঁ যে বহুত বোলে কাপল যদি গৈছে কাপলৰ ব্ৰেকআপ হয় কিন্তু আমি বশিষ্ঠ মন্দিৰতে গৈ পেলাই আমাৰ নিজৰ যুগ্ম জীৱন আৰম্ভ কৰিছোঁ আজিলৈকে ইমান বছৰ টিকি আছে 13 বছৰতে আমি টিকি আছো একচুৱেলি সঁচা ভাল পোৱা হ'ব লাগিব ন তো সেইটো কিমান সঁচা কিমান মিছা গম নাপাওঁ কিন্তু শুনিছোঁ আৰু যে বশিষ্ঠ আমাৰ যেতিয়া ধৰক আমি আমাৰ মাজত মানে কথা পাতো কাৰোবাৰ লগত বশিষ্ঠ মন্দিৰ বোলে কাপল ব্ৰেকআপ হয় কিবা মই এইটো গম নাপাওঁ আমিতো চলি আছে আমাৰ বেটাৰী চলি আছে আৰু তো এতিয়া সেই 1 তাৰিখে আমি বশিষ্ঠ মন্দিৰত গৈ পেলাই তাৰপিছত আমি ওলাই যাম আমি হয় পবিতৰা যাম আৰু নহ'লে আমি বেলেগ কিছুমান আমি ডেষ্টিনেশ্যনত গৈ থাকোঁ আৰু আমি ঘূৰি থাকোঁ আৰু প্লাছ মানে কি এওঁৰ যিহেতু মানে মই আগতে কৈছোঁ যে গাড়ীত উঠা মেলা কৰিবলৈ অলপ প্ৰব্লেম হয় আৰু সেই গাড়ীত মানে সেইবোৰ জেং কৰিবলৈ মন নাযায় তো সেইকাৰণে আমি কি কৰোঁ স্কুটিখন লওঁ তেল ভৰাওঁ বা দুনিয়াখন ঘূৰি থাকোঁ